এই মুহূৰ্তৰ খবৰ জনাইছো ঘোষণা হল মেট্ৰিকৰ ফলাফল আৰু যথেষ্ট উৎকণ্ঠাত আছিল ছাত্ৰ ছাত্ৰীসকল কিন্তু প্ৰথম তিনটা স্থানত কোন কোন থাকিব জনাইছো মেট্ৰিকৰ ফলাফল ঘোষণা হল 10:30 বজাৰ লগে লগে আৰু প্ৰথম স্থানত আছে যোৰহাটৰ আমিষী শইকীয়া মানে সৰ্বাধিক নম্বৰ লাভ কৰিছে আমিষী শইকীয়াই যি প্ৰথম স্থানত আছে যোৰহাট প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰী হৈছে আমিষী শইকীয়া গতিকে প্ৰথম স্থানত আছে এগৰাকী ছাত্ৰী আৰু দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰৰ সপ্তাক্ষ বৰদলৈ যিজন হৈছে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ দ্বিতীয় স্থানত কামৰূপ মহানগৰৰ অসম জাতীয় বিদ্যালয় আৰু তৃতীয় স্থানত আছে যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই হৈছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ গতিকে যোৰহাটৰ একেখন বিদ্যালয়ৰে দুগৰাকী পৰীক্ষাৰ্থী প্ৰথম তিনটা স্থান পাবলৈ সক্ষম হৈছে গতিকে শীৰ্ষত আছে এবাৰ যোৰহাট জিলা প্ৰথম স্থানত যোৰহাটৰ আমিষী শইকীয়া যোৰহাট প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰী দ্বিতীয় স্থানত আছে সপ্তাক্ষ বৰদলৈ যিজন অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ কামৰূপ মহানগৰৰ তৃতীয় স্থানত পুনৰ যোৰহাট অনিৰ্বাণ বৰগোহাঁই যিজন হৈছে প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ গতিকে যোৰহাটৰ এই প্ৰজ্ঞা একাডেমী সিনিয়ৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ এতিয়া যথেষ্ট উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকল আমাৰ স্থানীয় সংবাদদাতা গৌতম বৰাগত উপস্থিত আছিল আৰু থকা সময়ত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে যে যি নতুন শিক্ষানীতিৰ ভিতৰত যি প্ৰথম পৰীক্ষা হৈছিল সেই প্ৰথম পৰীক্ষাত যোৰহাটৰ এখন বিদ্যালয়ে যি ধৰণে সুনাম কঢ়িয়াবলৈ সক্ষম হ'ল জিলাখনলৈ লগতে কামৰূপ মহানগৰৰ অসম জাতীয় বিদ্যালয়ৰ কথা ক'ব লাগিব প্ৰত্যেক বছৰতে মেট্ৰিক পৰীক্ষাৰ সময়ত এই শিক্ষানুষ্ঠানখন এটা শীৰ্ষ স্থানত থাকে এবাৰ ব্যতিক্ৰম নহল কিন্তু এবাৰ শীৰ্ষত যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সফলতা দুজন পৰীক্ষাৰ্থীয়ে বিদ্যালয়খনলৈ প্ৰথম আৰু তৃতীয় স্থান কঢ়িয়াই আনিবলৈ সক্ষম হ'ল তাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ যোৰহাটবাসী লগতে প্ৰজ্ঞা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে কৈছে যে এই ফলাফলত তেওঁলোকে যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু এইবাৰ যি মেট্ৰিক পৰীক্ষা আছিল উত্তীৰ্ণ হাৰ 63% গতিকে এটা খুব ভাল পৰীক্ষাৰ ফলাফল ওলাইছে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89041 গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত ডিস্টিংশন পাইছে 5336 গৰাকী ষ্টাৰ মাৰ্ক পাইছে 16517 গৰাকী আৰু উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 2,70,441 গৰাকী এইটো এটা অতি ভাল তথ্য আহিছে কাৰণ পৰীক্ষাত বহিছিল 4,29,447 জন আৰু পাছ কৰিলে 2,70,441 জন আৰু উত্তীৰ্ণৰ শীৰ্ষত যদি ক'বলৈ যাওঁ পুনৰ উজনি অসমৰ শিৱসাগৰ জিলা 85.55% শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ শীৰ্ষত আছে আৰু 81.10%ৰে উত্তীৰ্ণৰ দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা আৰু 80.64%ৰে উত্তীৰ্ণ হাৰত তৃতীয় স্থানত আছে ধেমাজি জিলা আৰু আটাইতকৈ নিম্ন যদি ক'বলৈ যাওঁ 47.96 উত্তীৰ্ণ হাৰেৰে শ্ৰীভূমি জিলা আছে অন্তিম স্থানত গতিকে মেট্ৰিকৰ ফলাফলক লৈ যি উৎকণ্ঠা আছিল উৎকণ্ঠাৰ অন্ত পৰিল 10:30 বজাৰ লগে লগে ৰণুজ পেগুৱে এখন সংবাদমেল দিছিল আৰু এই সংবাদমেল যোগে তেওঁ কেৱল ঘোষণা কৰিছে যে যি প্ৰথম তিনটা স্থানৰ কথা এবাৰ কৈ থকা হৈছিল কাৰণ পূৰ্বৰ দৰে স্থানৰ ব্যৱস্থা এবাৰ দিয়া হোৱা নাই গতিকে এবাৰ জনোৱা হ'ল যে প্ৰথম তিনটা স্থানৰ নাম যদি কম পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছো যোনসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে যোৰহাট জিলা এবাৰ শীৰ্ষত আছে যোৰহাট জিলা প্ৰথম তিনটা স্থানৰ দুটা স্থানতে যোৰহাট জিলাৰ শিক্ষাৰ্থী আছে গতিকে যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সফলতা প্ৰথম স্থানত এগৰাকী ছাত্ৰী আমিষী শইকীয়া যোৰহাটৰ যিগৰাকীয়ে মেট্ৰিকত ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিলে যেটো এটা অতি ক'ব লাগিব এটা অতি ভাল খবৰ যোৰহাটবাসী ৰাইজৰ বাবে লগতে দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰৰ সপ্তাক্ষ বৰদলৈ যিজন হৈছে অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ কামৰূপ মহানগৰৰ তৃতীয় স্থানত যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই তেওঁ কিন্তু এই যোৰহাট প্ৰজ্ঞা সিনিয়ৰ একাডেমীৰ তেওঁ ছাত্ৰ গতিকে সকলোতে এটা উৎফুল্লিত হৈ পৰিছে সকলো আৰু সকলো এটা কথাই কৈছে যে যি উত্তীৰ্ণৰ বা মেট্ৰিক পৰীক্ষাৰ যি ফলাফল তাক লৈ সকলো সন্তুষ্টি প্ৰকাশ কৰিছে যদি ক'বলৈ যাওঁ এই প্ৰথম তিনিজনৰ কথা এই যি আমিষী শইকীয়া তেওঁ লাভ কৰিছে 551 নম্বৰ টু ওভাৰঅল আৰু তেওঁৰ পাৰ্চেন্টেজ আছে 98.50 551 নম্বৰ লাভ কৰিছে 600ৰ ভিতৰত আৰু লগতে এই যিজন দ্বিতীয় স্থানত পাইছে
আমিষিৰ লগত দ্বিতীয় স্থানৰ ছাত্ৰজনৰ নম্বৰৰ পাৰ্থক্য মাত্ৰ 1 নম্বৰ গতিকে 590 পাইছে এজন অসম জাতীয় বিদ্যালয়ৰ যি কামৰূপ মহানগৰৰ তেওঁৰ সপ্তাহ বৰ্ডলৈ তেওঁ পাইছে 590 তেওঁৰ পাৰ্চেন্টেজ আছে 98.33 আৰু মই কৈছো এই আমিষিৰ লগত তেওঁৰ নম্বৰৰ পাৰ্থক্য মাত্ৰ 1 নম্বৰ আৰু তৃতীয় স্থানত যোনজন আছে অনিৰ্বাণ বৰগোহাঁই তেওঁ দ্বিতীয়জনৰ সৈতে তেওঁৰ পাৰ্থক্য 1 নম্বৰ আৰু আমিষিৰ সৈতে তেওঁৰ পাৰ্থক্য হৈছে 2 নম্বৰ গতিকে 599 তেওঁ পাইছে 98.17 গতিকে তিনিজন যি প্ৰথম তিনিজন শীৰ্ষ স্থানৰ কথা কলো দুজন যোৰহাটৰ এজন কামৰূপৰ তেওঁলোকৰ নম্বৰৰ পাৰ্থক্য এজন প্ৰত্যেকটো স্থান সৈতে প্ৰথম তিনিটা স্থানত 1 নম্বৰকৈ তেওঁলোকৰ পাৰ্থক্য আছে আমিষি শইকীয়া 591 নম্বৰ 591 পাইছে তেওঁৰ পাৰ্চেন্টেজ আছে 98.50 আৰু দ্বিতীয় স্থানত যি পাইছে সপ্তাহৰ বৰ্ডলৈ তেওঁ 590 পাইছে মুঠ তেওঁৰ পাৰ্চেন্টেজ আছে 98.33 আৰু তৃতীয় স্থানত যি আছে অনিৰ্বাণ বৰগোহাঁই তেওঁ পাইছে 589 তেওঁৰ পাৰ্চেন্টেজ আছে 98.17 আৰু এয়া হৈছে এবাৰ মেট্ৰিকৰ ফলাফল আৰু লগতে যোৰহাট জিলাৰ কথা কৈছো আৰু যদি পূৰ্বতকৈ যি দেখিছো যে এবাৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল লগতে পৰীক্ষা কেন্দ্ৰ বঢ়াই দিয়া হৈছিল কিন্তু যি উত্তীৰ্ণৰ হাৰ যি পৰীক্ষাত উত্তীৰ্ণ হৈছে 63% পৰীক্ষা দিছিল 4,29,447 জনে পাস কৰিলে 2,70,441 জনে আৰু এবাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 জন পাস কৰা 2,70,441 জনৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 জন ডিস্টিংশন পাইছে 5,336 গৰাকীয়ে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে 16,517 গৰাকীয়ে আৰু উত্তীৰ্ণ পৰীক্ষাৰ সংখ্যা মই কৈছো 2,70,441 গৰাকী উত্তীৰ্ণৰ শীৰ্ষত আছে শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে 85.55% আৰু দ্বিতীয় স্থান আছে ডিব্ৰুগড় জিলা 81.10%, ধেমাজি জিলা আছে তৃতীয় স্থানত 80.64%, আৰু একেবাৰে নিম্ন স্থানত আছে শ্ৰীভূমি জিলা যিখনে 50% পাস কৰিবলৈ সক্ষম নহল তাত উত্তীৰ্ণ 47.96% তাত হৈছে। গতিকে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হল, বহু প্ৰতীক্ষাৰ অন্ত পৰিল আৰু এতিয়া সেই বিদ্যালয়সমূহত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস আৰু অসম জাতীয় বিদ্যালয়টো দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ, কাৰণ প্ৰত্যেক বছৰে এই বিদ্যালয়খনে সুনাম কঢ়িয়াই আনে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ সফলতাত সকলো উৎফুল্লিত হৈ পৰে আৰু এইবাৰ ব্যতিক্ৰম হোৱা নাই, নিৰাশ কৰা নাই অসম জাতীয় বিদ্যালয়ে। অসম জাতীয় বিদ্যালয়েও পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিছে, কিন্তু শীৰ্ষত আৰু তৃতীয় স্থানত চমক দিবলৈ সক্ষম হৈছে যোৰহাট প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ দুগৰাকী শিক্ষাৰ্থীয়ে, মেধাৱী ছাত্ৰী, প্ৰথমত আমিষি শইকীয়া, তৃতীয় স্থানত অনিৰ্বাণ বৰগোহাঁই। গতিকে সেই যোৰহাটৰ এতিয়া সেই স্থানত এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো, আৰু শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি এই তিনিখন জিলাই কিন্তু উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ শীৰ্ষস্থানত আছে 85%, 85.55%, ডিব্ৰুগড় জিলাত 81.10%, ডিব্ৰুগড় দ্বিতীয় স্থানত, তৃতীয় স্থানত আছে ধেমাজি 80.64%। গতিকে তিনিখন আছে উজনি অসমৰ তিনিখন জিলা, আৰু লগতে শ্ৰীভূমি বৰাক ভেলীৰ যিখন হয় শ্ৰীভূমি জিলাত কিন্তু অন্তিম স্থানত তেওঁলোক আছে 47.96। এইটো হৈছে আটাইতকৈ নিম্ন উত্তীৰ্ণ হাৰৰ জিলাৰ ভিতৰত শ্ৰীভূমি জিলা। উৎফুল্ল দেখা পোৱা গৈছে বিদ্যালয়সমূহত, আৰু আমাৰ প্ৰত্যেকটো নিউজ 18ৰ সকলো মাধ্যমত আমি দেখুৱাই আছো যে 10:30 বজাৰ লগে লগে পৰীক্ষাৰ ফলাফলৰ কথা আজি ঘোষণা কৰা হৈছিল, আৰু হঠাৎ পুৱা সামাজিক মাধ্যমত ৰনুজ পেগুৱে এই কথা ঘোষণা কৰিছিল যে আজি 10 বজাৰ লগে লগে 10:30 বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হ'ব, আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈ পৰীক্ষা হৈছিল। গতিকে মাৰ্চৰ 6 তাৰিখে পৰীক্ষা শেষ হোৱাৰ পিছত হঠাৎ এপ্ৰিলতে পৰীক্ষাৰ কাৰণে সকলো ঠিক ঠাক কৰা হ'ল। গতিকে সকলো কিছু উৎকণ্ঠিত হৈ আছিল, গতিকে তাক লৈও যি চিন্তা চৰ্চা কৰা হৈছিল সকলো এতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল, আৰু 2024 চনত উত্তীৰ্ণ যি হাৰ আছিল 75.70 আছিল, আৰু এইবাৰ হৈছে 63.98। গতিকে কিছু পাৰ্থক্য আহিছে, বিগত বৰ্ষতকৈ ফলাফলৰ উত্তীৰ্ণ হাৰ এবাৰ কমা দেখা গ'ল। গতিকে কিছু মন্তব্য আমাৰ নিউজ 18ৰ ওচৰত আহিও পৰিছে,
আমাৰ টিভিত আমি দেখুৱাই আছো আমিষী শইকীয়া সৰ্বাধিক নম্বৰ লাভ কৰিছে তেখেত আহি কিছু সময় পূৰ্বে বিদ্যালয়ত উপস্থিত হৈছে আৰু তেওঁ তেখেতৰ যিসকল বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগতে তেওঁ অভিভাৱকসকলৰ কথা তেওঁ উল্লেখ কৰিছে যে এই ফলাফলৰ আঁৰত তেখেতৰ শিক্ষাগুৰুসকল আৰু লগতে বিদ্যালয়খনৰ পৰিয়ালবৰ্গ সকলোৱে তেওঁ সহায় কৰিছিল আৰু তেওঁ কেনেদৰে পঢ়িছিল কি কৰিছিল সকলো তেওঁ উল্লেখ কৰিছে শীৰ্ষত আছে যোৰহাট জিলা জনাইছো মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ল 10:30 বজাৰ লগে লগে 11টা ৱেবছাইটত ফলাফল ঘোষণা কৰা হৈছে আপোনালোকে যিসকলে এতিয়াও চোৱা নাই তেওঁলোকে চাব পাৰিব আৰু যথেষ্ট উৎকণ্ঠা আছিল কেতিয়া ৰিজাল্ট দিব কি হ'ব তাক লৈ কাৰণ 10 এপ্ৰিলতো হঠাৎ মেট্ৰিকৰ ফলাফল দিব বুলি এটা কথা ওলাইছিল কিন্তু তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে নটছাট কৰিছিল কিন্তু আজি পুৱাৰ ভাগত পুনৰ শিক্ষামন্ত্ৰীয়ে কথা ঘোষণা কৰিলে যে দিয়া হ'ব আৰু যিদৰে ঘোষণা কৰিছিল কিছু সময় পিছতেই 10:30 বজাৰ লগে লগে ৰনোজ পেগুৱে সংবাদমেল ঘোষণা কৰিলে সংবাদমেলক ঘোষণা কৰিলে প্ৰথম 3টা স্থান সকলোৰে চকু আছিল কাৰণ পূৰ্বৰ দৰে স্থান পাপকৰ ব্যৱস্থা এবাৰ নাছিল নতুন শিক্ষা নীতিৰ মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত হৈছিল গলে 3টা স্থানত কোন থাকিব সৰ্বাধিক নম্বৰ কোনে লাভ কৰিব তাক লৈ কিন্তু চিন্তা চৰ্চা কৰি থকা হৈছিল আৰু এই চিন্তা চৰ্চাৰ মাজতেই যোৰহাটৰ আমিষী শইকীয়াই সৰ্বাধিক নম্বৰ পাই জিলিকি উঠিছে তেওঁ পাইছে 551 ক্ষমা কৰিব 591 তেওঁৰ পাৰ্চেন্টেজ আছে 98.51 আৰু লগতে দ্বিতীয় স্থানত যিজন আছে তেওঁ পাইছে 590 আৰু তৃতীয় স্থানত যিজন আছে অনিৰ্বাণ বৰগোহাঁই তেওঁ পাইছে 589 গতিকে 3টা স্থানৰ মাজত 1 নম্বৰকৈ পাৰ্থক্য আছে খুব ডাঙৰ এটা পাৰ্থক্য নহয় কিন্তু শীৰ্ষত থাকিলে আমিষী শইকীয়া ছাত্ৰীৰ সফলতা আৰু এবাৰ পৰীক্ষাত ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিলে পূৰ্ববাৰতকৈ আমি দেখিছিলো গতিকে যথেষ্ট সংখ্যক ছাত্ৰী আছিল এবাৰ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি আছিল মেট্ৰিক পৰীক্ষাত গতিকে সফলতা পাইছে যোৰহাটৰ আমিষী শইকীয়া আহিছে আমিষী শইকীয়াই মন্তব্য কৰিছে যে তেওঁৰ যে সফলতা আছে সেই সফলতাৰ আঁৰত তেখেতৰ শিক্ষাগুৰুসকল আৰু তেওঁৰ যি যোৰহাট প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰতিজন লোকৰ কথা তেওঁ উল্লেখ কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সফলতা প্ৰথম আৰু তৃতীয় স্থানত যোৰহাটৰ প্ৰজ্ঞা সিনিয়ৰ একাডেমী স্কুলৰ পৰা আহিলে আৰু দ্বিতীয় স্থানত কামৰূপ মহানগৰ সপ্তাহৰ বৰদলৈ অসম জাতীয় বিদ্যালয় যিখনে প্ৰত্যেক বছৰে মেট্ৰিকৰ ফলাফলত খুব সুন্দৰ ফলাফল কৰে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ সফলতা প্ৰত্যেক বছৰে তেওঁলোকৰ এই বিদ্যালয়খনক তেওঁলোকে জিলিকাই তুলে গতিকে এবাৰ কিছু ব্যতিক্ৰম আছিল নতুন শিক্ষা নীতি মতে হৈছিল উৎকণ্ঠা আছিল সকলোৰে মনত যে কি হ'ব পৰীক্ষাৰ ফলাফল আগৰ দৰে হ'ব কিন্তু এটা কথা চিন্তাৰ কথা কাৰণ বিগত বৰ্ষত মেট্ৰিকৰ ফলাফল উত্তীৰ্ণ হোৱা আছিল 75% এবাৰ হ'ল 63% গতিকে যথেষ্ট কমিছে উত্তীৰ্ণৰ হাৰ তাক লৈ কিছু চিন্তাত থাকিব কাৰণ পৰীক্ষা দিছিল 4,29,447 জনে পাছ কৰিছে 2,70,441 গৰাকীয়ে গতিকে সেয়া তথ্য দিলো আমি আপোনালোকক ডিস্টিংশন পাইছে 5,336 গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ পাছ কৰিলে 16,517 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 গৰাকী উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা দ্বিতীয় স্থানত ডিব্ৰুগড় জিলা তৃতীয় স্থানত ধেমাজি জিলা আৰু অন্তিম স্থানত আছে শ্ৰীভূমি জিলা গতিকে 14টা ৱেবছাইট যোগে আপোনালোকে আপোনালোকৰ ৰিজাল্ট চাব পাৰে অপেক্ষাৰ অন্ত পৰিল উৎকণ্ঠাৰ অন্ত পৰিল মেট্ৰিকৰ ফলাফল ঘোষণা হ'ল ধন্যবাদ